ইয়াতে গোসাইগাঁও বজাৰৰ মাজমজিয়াত প্ৰায় 12টামান বজাত জুই লাগিছে। জুই লাগি ইয়াতে 15-20টামান দোকান আৰু থকা ঘৰ আছে, এইবিলাক জ্বলি ভস্মীভূত হ'ল। কোটি কোটি টকাৰ সম্পত্তি আৰু মানুহৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে। ইয়াতে অগ্নি নিৰ্বাপক বাহিনী যদিও আহিছে, ইহঁতৰ মানে অলপ আহোঁতে পলম হৈছে আৰু ইহঁতৰ ফায়াৰ ব্ৰিগেডৰ গাড়ী মাথোন বোলে 2টা আছে, এটা সৰু এটা ডাঙৰ। তথাপিও পানী কম থকাৰ কাৰণে ইয়াতো ব্যৰ্থ হ'ল প্ৰচেষ্টা। যদি এতিয়া কণ্ট্ৰলত আহিছে, কিন্তু বহুত সময় হ'ল, 1 ঘণ্টাৰ পিছত এতিয়া কণ্ট্ৰলত অলৰেডি 15-20টামান দোকান জ্বলি চাৰখাৰ হ'ল। লাগিছে এইটো গম পোৱা নহ'ল, এতিয়াও এইটো চাব বিচাৰি কৰিব লাগিব। এতিয়া এইটো আমি প্ৰত্যক্ষ কৰা নাই কিহৰ পৰা লাগিছে। বৰ্তমান এইটো চাইছে জ্বলি আছে আৰু এতিয়া চাপৰগামৰ পৰা এই মাত্ৰ আহি পালে এখন ফায়াৰ ব্ৰিগেড। আমাৰ গোসাইগাঁও চাব ডিভিশ্যনত বোলে অকল 2টাই আছে, এটা সৰু গাড়ী আৰু এটা ডাঙৰ গাড়ী। তথাপিও পানী আধা আধা থকাৰ কাৰণে এইটো কণ্ট্ৰল কৰিব নোৱাৰে। এইটো পুৰাপুৰি পানী থাকিলে আমাৰ এইটো বিশ্বাস এইটো কণ্ট্ৰল হৈ গ'লে হয়। গোসাইগাঁও চহৰৰ মাজমজিয়াত, গোসাইগাঁও বজাৰত।